নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি শিকিম ত্ৰিকোণমিতিৰ কোণৰ তালিকা সো এইটো কেনেকৈ ওলাই এইটো সহজ নিয়মত একেবাৰে সহজ নিয়মত শিকিম সো আমি কেনেকৈ শিকো প্ৰথমতে আমি 0 1 2 3 4 লৈকে লিখিম প্ৰথমে কি কৰিম আমি 0 1 2 3 4 এইখিনিলৈকে লিখি লম ক'ৰ পৰা লিখিম 0 ডিগ্ৰীৰ পৰা 0 1 2 3 4 এইখিনিলৈকে লিখিম চোৱা এতিয়া আমি এইখিনিৰ বৰ্গমূল ল'ম চোৱা আমাৰ 0ৰ বৰ্গমূল কিমান 0 1ৰ বৰ্গমূল কিমান 1 √2ৰ বৰ্গমূল কিমান √2 মানে 2ৰ বৰ্গমূল নাই √2 হয় 3ৰ বৰ্গমূল √3 মানে 3ৰ বৰ্গমূল নাই 4ৰ বৰ্গমূল 2 সো এইখিনি লৈ বুজি পাইছা না নাই সো এইখিনি এইটো লাইন আমি কেনেকৈ পালো বৰ্গমূল লৈ মানে 0ৰ বৰ্গমূল ললো 1ৰ বৰ্গমূল ললো 2ৰ বৰ্গমূল ললো 3ৰ বৰ্গমূল ললো 4ৰ বৰ্গমূল ললো মানে 1ৰ বৰ্গমূল একে 2ৰ বৰ্গমূল নাই সেইকাৰণে √2 হৈছে 3ৰ বৰ্গমূল নাই √3 হৈছে 4ৰ বৰ্গমূল কিমান 2 এতিয়া আমি গোটেইখিনিক 2 ৰে ভাগ কৰিম কিৰে ভাগ কৰিম 2 ৰে সোৱা এই 1 ক 2 ৰে ভাগ কৰিম √2 ক 2 ৰে ভাগ কৰিম √3 ক 2 ৰে ভাগ কৰিম 2 ক 2 ৰে ভাগ কৰিম এতিয়া সোৱা আমি যদি 0 ক যিকোনো সংখ্যাৰে ভাগ কৰিলে আমি কি পাও 0ই পাও আৰু এটোক ভাগ না যায় এটো 1/2 থাকিব এটোক আমি ইয়াতে সোৱা হৰত √2 কেইটা আছে 2 ত √2 কেইটা আছে দুটা √2 আছে 2 ক √2 কেইটা আছে দুটা পূৰণ হৈ আছে 2 ৰ ঠাইত আমি √2 * √2 লিখিলো মানে কি লিখিছো কোৱাচোন 2 ৰ ঠাইত আমি √2 * √2 লিখিছো মানে দুটা √2 যদি আমি পূৰণ কৰো তেতিয়া কি পাও মানে সোৱা দুটা √2 পূৰণ কৰিলে আমি 2 পাও কেনেকৈ √2 পূৰণ কৰিলে কি হৈ যায় √2 স্কয়াৰ √2 স্কয়াৰ কেনসেল থাকে কি 2 মানে দুটা √2 পূৰণ কৰিলে আমি 2 পাও 2 ৰ ঠাইত আমি কি লিখিছো √2 * √2 ঠাইত আমি কি লিখিছো √2 * √2 এতিয়া সোৱা √2 কি হৈ গৈছে কেনসেল ওপৰত থাকিছে 1 আৰু তলত কি √2 আৰু ইয়াতে √3/2 2ক 2 কেইবাৰ যায় এবাৰ মানে ইয়াতে 1 পাইছো সোৱা এতিয়া আমি সাইনৰ গুটিখিনি কিন্তু পাই গৈছো সোৱা সাইন এ সাইনের আমি গুটিখিনি পাই গৈছো সাইনের 0 ডিগ্ৰী টো পাই গৈছো 0 30 ডিগ্ৰী টো 1/2 45 টো 1/√2 62 আৰু 60 ডিগ্ৰী টো √3/2 আৰু 90 ডিগ্ৰী টো 1 সোৱা সাইনৰ গুটিখিনি আমাৰ কি মিলি আছে আমি পাই গৈছো এতিয়া আমাৰ সাইনৰটো পালো এতিয়া আমি কছৰটো ওলাই লম cos a সোৱা কছৰটো একেবাৰে সহজ আমি সাইনৰ ৰাইট সাইডৰ পৰা লিখি দিম ইয়াতে ইয়াৰ পৰা লিখি দিম ইয়াতে কি আহিব ইয়াৰ 1 তাৰ পিছত ইয়াতে কি আছে 3/√3/2 এটো লিখি দিম আৰু মাজতে থাকিব এটো তো মাজতে পৰিব আৰু এটো ইয়াতে হ'ব 1/2 আৰু ইয়াতে হ'ব 0 সো কেনে কৈছে বুজি পাইছা না নাই মানে আমি এটো ৰাইট সাইডে যাম এটো লেফট সাইডে যাম ইয়াতে কি আছে 1 1 হ'ব এটোত আমি লেফট সাইডে গৈ আছো গম পাইছা না নাই ইয়াত লেফট সাইডে গৈ আছো ইয়াত ৰাইট সাইডে এটোত 1 হ'ব আৰু এটো 3/√2 ইয়াতে আহিব 1/√2 ইয়াতে আহিব 1/2 তাত যাব 0 to 0 ঠাইত হ'ব আৰু 0 to তাত যাব সোৱা এতিয়া আমি কসেৰ গুটিখিনি পাই গলো 0 ডিগ্ৰী পাই গলো 30 ডিগ্ৰী পাই গলো 45 ডিগ্ৰী পাই গলো 60 ডিগ্ৰী পাই গলো 90 ডিগ্ৰী পাই গলো এতিয়া আমাৰ কি ওলাব লাগে tan a টো ওলাব লাগে সোৱা এটো কেনেকৈ ওলাও আমি সোৱা আমাৰ tan a টো লাগে আমি tan ৰ এটা ফৰ্মুলা পাইছিলো tan θ = sin θ / cos θ মানে tan ৰ মানখিনি সাইনক কিহেৰে হৰণ কসেৰে হৰণ মানে আমি সাইনৰ মানক যদি কসেৰে হৰণ কৰি দিও cos θ ৰে হৰণ কৰি দিও আমি tan ৰ মানটো পাই যাম ইয়াতে সোৱা এটো কি আমি সাইন পাই গলো cos পাই গলো tan লাগে মানে আমি cos sin x যদি কসেৰে হৰণ কৰি দিও আমি tan পাই যাম সোৱা আমি যদি 1 এৰে 0 হৰণ কৰি কি পাম 0 ক যদি 1 এৰে হৰণ কৰো আমি 0 ই পাও সদায় আমি যদি 0 ক যিকোনো সংখ্যা দি হৰণ নকৰো কিয় আমি 0 ই পাম সো এইটো দিক যদি এইটো হৰণ কৰো সো এইটো হৰত কি আছে সোৱা 2 এইটো হৰত কি আছে 2 কেনসেল থাকিব কি সোৱা ওপৰত কি থাকিব 1 আৰু তলত কি আছে √3 সো কেনেকৈ হৈছে এটো বুজিলো 1/2 ক যদি আমি √3/2 ৰে হৰণ কৰো এটো হৰ সেম 2 কেনসেল থাকিল কি ইয়াতে 1 আৰু হৰত কি থাকিল √3 মানে 1/√3 এটোই পাইছো আমি 1/√3 এটোক এটো দি হৰণ কৰোতে এটোই পাইছো সোৱা এইটো দি যদি হৰণ কৰো ইয়াতে কি আছে 1/√2 আৰু হৰণ কৰিছো কি দি 1/√2 দুটা সেম মানে এটোত কেইবাৰ যায় এবাৰ যায় সোৱা আৰু এইটোক যদি এটো দি হৰণ কৰো সোৱা কেনেকৈ হ'ব এটো
ইয়াতেও ক'ব পাৰি এনেকৈ 2 2 কেঞ্চেল 2 আৰু 2 কাটি গ'ল থাকিল কি √3 আৰু 0 দি যদি আমি 1ক হৰণ কৰোঁ 0 দি আমি কোনো সংখ্যাক হৰণ কৰিব নোৱাৰোঁ সেইটো হয় ইনফিনিটলি বা সংখ্যাবদ্ধ নহয় কি হয় সংখ্যাবদ্ধ নহয় এতিয়া চোৱা আমি ত্ৰিকোণমিতিৰ চাদত সাইনৰ মানটো পাইছোঁ কচৰ মানটো পাইছোঁ টেনৰ মানটো পাইছোঁ আমি জানো সাইনৰ উল্টা কি কচেকে আৰু কচৰ উল্টা চেকে টেনৰ উল্টা কটে মানে আমি তিনিটা পাই গৈছোঁ আৰু তিনিটাক উল্টাই দিম চোৱা আমি তিনিটা মান পাই গৈছোঁ সাইন পাই গৈছোঁ কচ পাই গৈছোঁ টেন পাই গৈছোঁ এতিয়া আমি সাইনকটো যদি উল্টাই দিওঁ কি আহিব কচেকটো আহিব কচৰটো উল্টাই দিলে চেকৰটো আহিব টেনৰটো উল্টাই দিলে কট এটো আহি যাব চ' আমি কেনেকৈ কৰোঁ চোৱা আমি কি পাইছোঁ সাইন পাইছোঁ কচ পাইছোঁ টেন পাইছোঁ এতিয়া লাগি আছে কি আমাৰ আৰু বাকী তিনিটা লাগি আছে আমি কি জানো সাইনৰ উল্টা কি জানো আমি কচেক থিতা বা কচেকে সাইনৰ উল্টা কি কচেক এ চোৱা 0ক যদি আমি উল্টাই দিওঁ 0 আছে আমি কি জানো 0ৰ তলত এটা 1 থাকে আমি এইটোক যদি উল্টাই দিওঁ 1টো ক'ত যাব ওপৰত যাব তলত কি আহিব 0 মানে আমি 0 দি কোনো সংখ্যাক হৰণ কৰিব নোৱাৰোঁ এইটো কি আহিব সংখ্যাবদ্ধ নহয় বা ইনফিনিটলি কি আহিব এইটো সংখ্যাবদ্ধ আমি যদি 0ক উল্টাই দিওঁ কি আহিব এইটো সংখ্যাবদ্ধ নহয় চ' আমি 1/2ক যদি উল্টাই দিওঁ 1/2ক উল্টাই দিলে কি হ'ব 2টো ওপৰত যাব 1টো তলত আহিব মানে কি হ'ব আমাৰ 2 মানে কি পাইছোঁ আমি 2 কি পালোঁ আমি 2 চোৱা এইটো বস্তু মানে সাইনৰ উল্টা কচেক মানে সাইনৰ মান গোটেইখিনি উল্টি যাব মানে চোৱা 2টো ওপৰত আছে তলত আছে এইটো ওপৰত যাব 1টো ওপৰত আছে তলত যাব এইটো 2 হৈছে চ' ইয়াতে কি আছে 1/√2 এইটোক যদি উল্টাই দিয়ে চোৱা কি হ'ব 1/√2ক উল্টাই দিলে চোৱা কি হ'ব √2টো ক'ত যাব ওপৰত যাব আৰু 1টো তলত আহিব তাৰ মানে কি √2 মানে আমি জানো যিকোনো সংখ্যা তলত এটা 1 থাকে তাৰ মানে কি আহিব √2 মানে 1/√2ক উল্টাই দিলে √2 আহিব তাৰ মানে আমি 1/√2ক উল্টাই দি কি পাম √2 চ' তাৰপিছত কি আছে 3/2 চ' আমি 3/2ক যদি উল্টাই দিওঁ কি আহিব চ' আমি 3/ক উল্টাই দিলে কি হ'ব 2টো ওপৰত যাব 3টো ক'ত যাব √3টো তলত যাব মানে কি পালোঁ 2/√3 পাইছোঁ আমি উল্টাই দি 2/√3 এতিয়া চোৱা ইয়াত কি আছে আমাৰ 1ক উল্টাই দিলে কিন্তু 1 1ক উল্টাই দিলেও কি পাওঁ আমি 1 পাওঁ চেকেটো ওলাব লাগে এতিয়া আমি কচেক উল্টাই দিম আমি কি জানো কচেৰ উল্টা কি চেকে এতিয়া আমি কচেক উল্টাই দিম চ' ইয়াতে 1 আছে 1ক উল্টাই দিলে কি হ'ব 1 আহিব তাৰপিছত কি আছে 30 ডিগ্ৰীত কি আছে √3/2 √3/2ক যদি উল্টাই দিওঁ 3টো ক'ত যাব √3টো ক'ত যাব তলত যাব আৰু 2টো ক'ত যাব ওপৰত যাব সেম আমি 1/√2ক যদি উল্টাই দিওঁ কি হ'ব √2 হ'ব মানে 1টো তলত যাব তলত 1টো লিখিব নালাগে আমাৰ কি হ'ব ইয়াতে √2 সেম 1/2ক যদি উল্টাই দিওঁ 2টো ওপৰত যাব 1টো তলত আহিব 1টো আৰু লিখিব নালাগে তলত 1 লিখিব নালাগে তাৰ মানে আমি কি পালোঁ 2 আৰু আমি শূন্যক যদি উল্টাই দিওঁ শূন্যক উল্টাই দিলে সংখ্যাবদ্ধ নহয় এতিয়া আমি চেকো পালোঁ এতিয়া আমাৰ কটেটো ওলাব লাগে চোৱা কটে মানে আমি কি জানো 10ৰ উল্টা 0ক যদি আমি উল্টাই দিওঁ কি হ'ব সংখ্যাবদ্ধ নহয় আৰু 1/√3ক যদি উল্টাই দিওঁ কি হ'ব √3 মানে 1টো তলত যাব 1টো আৰু লিখিব নালাগে আৰু 1ক উল্টাই দিলে আমাৰ 1 হ'ব আৰু √3ক উল্টাই দিলে কি হ'ব ইয়াৰ তলত কি আছে 1টো ক'ত যাব ওপৰত আৰু √3টো তলত আৰু চোৱা আমি সংখ্যাবদ্ধক যদি উল্টাই দিওঁ এইটো 0 হয় কি হয় 0 হয় তাৰ মানে আমি ত্ৰিকোণমিতি গোটেইখিনি পাই গ'লোঁ চোৱা তোমালোকে বুজি পাইছা নে নাই আৰু তোমালোকে যদি মোৰ এইটো ভিডিঅ' চাই বুজি পোৱা তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই আৰু বুজি পালে লাইক কমেণ্ট শ্বেয়াৰ মাৰি দিবা